আজিৰ এই ভিডিঅ'টোত গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। চ' আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। ইয়াৰ আগৰ ভিডিঅ'টোত আমি 40টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। সেইটো ভিডিঅ' চোৱা নাই যদি মোৰ চেনেলটোত গৈ চাব পাৰে। আজি আমি 40ৰ পাছৰ পৰা কুৱেশ্যনসমূহ আলোচনা কৰিম। চ' আপোনালোকে প্ৰশ্নসমূহ ভালদৰে চাই যাব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ কোনখন জিলাৰ জনসংখ্যা আটাইতকৈ সৰ্বাধিক? যে অসমৰ কোনখন জিলাৰ জনসংখ্যা আটাইতকৈ সৰ্বাধিক? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, নগাঁও। যে নগাঁও জিলাৰ জনসংখ্যা আটাইতকৈ সৰ্বাধিক। এতিয়া আহিছোঁ 42 নম্বৰ কুৱেশ্যনটোলৈ। 42 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল? যে তলত উল্লেখ কৰা কোনখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মানাস নেশ্যনেল পাৰ্ক। যে মানাহ ৰাষ্ট্ৰীয় উদ্যান জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল। এতিয়া আহিছোঁ 43 নম্বৰ কুৱেশ্যনটোলৈ। অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰখনৰ নাম কি? যে অসমৰ একমাত্ৰ ৰামচাৰ ছাইটখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, দীপৰ বিল। যে দীপৰ বিল হ'ল অসমৰ একমাত্ৰ ৰামচাৰ ছাইট। এতিয়া আহিছোঁ 44 নম্বৰ কুৱেশ্যনটো। 44 নম্বৰ কুৱেশ্যনটোত সুধিছে APFBCSৰ সম্পূৰ্ণ সংগঠনটো কি বা সম্পূৰ্ণ নামটো কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, আসাম প্ৰজেক্ট অন ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন ছ'চাইটি। এইটো হ'ল APFBCSৰ ফুল ফৰ্ম। এতিয়া আহিছোঁ 45 নম্বৰ কুৱেশ্যনটোলৈ। 45 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ জলবায়ুৰ প্ৰকাৰ কেনেকুৱা? যে অসমৰ জলবায়ুৰ প্ৰকাৰ কেনেকুৱা? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ট্ৰপিকেল মনচুন ৰেইন ফৰেষ্ট ক্লাইমেট। এতিয়া আহিছোঁ 46 নম্বৰ কুৱেশ্যনটোলৈ। 46 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনত অসম চাহ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? যে কিমান চনত অসম চাহ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 47 নম্বৰ কুৱেশ্যনটোলৈ। 47 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমানখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে? যে কিমানখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 2। যে দুইখন। যে দুইখন দেশে অসমৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে। এতিয়া আহিছোঁ 48 নম্বৰ কুৱেশ্যনটোলৈ। 48 নম্বৰ কুৱেশ্যনটোত সুধিছে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি? যে নগা পাহাৰৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ভোগদৈ ৰিভাৰ। যে ভোগদৈ নদী নগা পাহাৰৰ পৰা উৎপত্তি হৈছে। এতিয়া আহিছোঁ 49 নম্বৰ কুৱেশ্যনটোলৈ। 49 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো আৰু এইটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? যে ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো আৰু এইটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ডিপগৈ। যে ডিপগৈ তেল শোধনাগাৰ। ইয়াত চনটো ফুল দিয়া হৈছে। কাৰেক্ট চনটো হ'ল 1901 চনত। এতিয়া আহিছোঁ 50 নম্বৰ কুৱেশ্যনটোলৈ। 50 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ জাতীয় গছ কি? যে অসমৰ জাতীয় গছ কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, হোলোং। যে অসমৰ জাতীয় গছ হ'ল হোলোং। এতিয়া আহিছোঁ 51 নম্বৰ কুৱেশ্যনটোলৈ। 51 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ জাতীয় ফুল কি? যে অসমৰ জাতীয় ফুল কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, কপৌ ফুল। যে কপৌ ফুল হ'ল অসমৰ জাতীয় ফুল। এতিয়া আহিছোঁ 53 নম্বৰ কুৱেশ্যনটোলৈ। 53 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰা পৃথক হোৱাৰ সময়ত কাৰ্বি আংলং জিলাৰ নাম কি আছিল? যে যেতিয়া উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰা কাৰ্বি আংলং জিলাখন পৃথক হৈছিল সেই সময়ত সেই জিলাখনৰ নাম কি আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মিকিৰ হিলছ ডিষ্ট্ৰিক্ট। যে মিকিৰ পাহাৰ জিলা নামেৰে জনাজাত আছিল। এতিয়া আহিছোঁ 54 নম্বৰ কুৱেশ্যনটোলৈ। 54 নম্বৰ কুৱেশ্যনটোত সুধিছে দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?
যে দক্ষিণ হালমারা মানকাছার জেলার মুখ্য কার্যালয় ক'ত অবস্থিত? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ ডি, হাটশিঙিমাৰী। হাটশিঙিমাৰী হ'ল দক্ষিণ হালমাৰা মানকাছাৰ জিলাৰ মুখ্য কাৰ্যালয়। এতিয়া আহিছোঁ 56 নম্বৰ কুৱেশ্যনটো লৈ। 56 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতীয় সময়ত অসমৰ চাহ বাগিচাৰ সময় কিমান ঘণ্টা আছে? ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় কিমান ঘণ্টা আগবঢ়া? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ চি, 1 আৱাৰ, 1 ঘণ্টা। যে ভাৰতীয় সময়তকৈ অসমৰ চাহ বাগিচাৰ সময় 1 ঘণ্টা আগবঢ়া। এতিয়া আহিছোঁ 58 নম্বৰ কুৱেশ্যনটো লৈ। 58 নম্বৰ কুৱেশ্যনটোত সুধিছে বাৰ্ষিক স্বাস্থ্য জৰীপ 2011 পৰা 2012 অনুসৰি অসমৰ কোনখন জিলাত প্ৰতি 1000 জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা সৰ্বনিম্ন? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ চি, কামৰূপ। এতিয়া আহিছোঁ 59 নম্বৰ কুৱেশ্যনটো লৈ। 59 নম্বৰ কুৱেশ্যনটোত সুধিছে মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা কোনখন? যে মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা কোনখন? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ চি, সাউথ শালমাৰা মানকাছৰ। যে দক্ষিণ হালমাৰা মানকাছৰ হ'ল মাটিকালিৰ ক্ষেত্ৰত অসমৰ আটাইতকৈ সৰু জিলা। এতিয়া আহিছোঁ 61 নম্বৰ কুৱেশ্যনটো লৈ। 61 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল? যে কিমান চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ চি, 1997 চনত। যে 1997 চনত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি দিয়া হৈছিল। এতিয়া আহিছোঁ 62 নম্বৰ কুৱেশ্যনটো লৈ। 62 নম্বৰ কুৱেশ্যনটোত সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ জলা অৰণ্যখনৰ নাম কি? যে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ জলা অৰণ্যখনৰ নাম কি? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ ডি, ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক। যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হ'ল উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ জলা অৰণ্য। এতিয়া আহিছোঁ 64 নম্বৰ কুৱেশ্যনটো লৈ। 64 নম্বৰ কুৱেশ্যনটোত সুধিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অলপতে মুকলি কৰা ৰোপৱেৰ মুঠ দৈৰ্ঘ্য কিমান? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ এ, 1.8 বৰ্গ কিলোমিটাৰ। আৰু এই ৰোপৱেখনৰ নাম কি আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 65 নম্বৰ কুৱেশ্যনটো লৈ। 65 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন বৰাকৰ এখন উত্তৰ দিশত বৈ যোৱা উপনদী? যে তলত উল্লেখ কৰা কোনখন বৰাকৰ এখন উত্তৰ দিশত বৈ যোৱা উপনদী? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ বি, মধুৰা। যে মধুৰা হ'ল বৰাকৰ এখন উত্তৰ দিশত বৈ যোৱা উপনদী। এতিয়া আহিছোঁ 66 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? যে গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ ডি, 1948 চনত। যে 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছোঁ 67 নম্বৰ কুৱেশ্যনটো লৈ। 67 নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতবৰ্ষত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান? যে ভাৰতবৰ্ষত বৰাক নদীৰ মুঠ দৈৰ্ঘ্য কিমান? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ চি, 564। যে 564 কিলোমিটাৰ হ'ল বৰাক নদীৰ মুঠ দৈৰ্ঘ্য। এতিয়া আহিছোঁ 68 নম্বৰ কুৱেশ্যনটো লৈ। 68 নম্বৰ কুৱেশ্যনটোত সুধিছে লেডি কাৰ্জন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত হৈ আছিল? যে লেডি কাৰ্জন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে জড়িত হৈ আছিল? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ ডি, কাজিৰঙা নেশ্যনেল পাৰ্ক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগত লেডি কাৰ্জন জড়িত হৈ আছিল। এতিয়া আহিছোঁ 69 নম্বৰ কুৱেশ্যনটো লৈ। 69 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন চহৰক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয়? অসমৰ কোনখন চহৰক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয়? অপশনসমূহৰ ভিতৰত কাৰেক্ট অপশনটো হ'ল অপশন নম্বৰ ডি, তেজপুৰ। যে তেজপুৰক অসমৰ জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ 70 নম্বৰ কুৱেশ্যনটো লৈ। 70 নম্বৰ কুৱেশ্যনটোত সুধিছে তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? অপশনসমূহৰ ভিতৰত
কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি নলবাৰী। নলবাৰীক অসমৰ নৱদ্বীপ বুলি কোৱা হয়। এতিয়া আহিছোঁ 71 নম্বৰ কুৱেশ্যনটোলৈ। 71 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম সমবায় মৰাপাট কল অসমৰ কোনখন ঠাইত অৱস্থিত? যে অসম সমবায় মৰাপাট কল অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি শিলঘাট। যে শিলঘাটত অসম সমবায় মৰাপাট কল অৱস্থিত। এতিয়া আহিছোঁ 72 নম্বৰ কুৱেশ্যনটোলৈ। 72 নম্বৰ কুৱেশ্যনটোত সুধিছে কিমান চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল? যে কিমান চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ 1990। যে 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ 73 নম্বৰ কুৱেশ্যনটোলৈ। 73 নম্বৰ কুৱেশ্যনটোত সুধিছে ভৌগোলিক মাটিকালিৰ ক্ষেত্ৰত ডাঙৰৰ পৰা সৰুলৈ তলত উল্লেখ কৰা অসমৰ জিলাকেইখন শুদ্ধ ক্ৰমটো কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, চিৰাং। এতিয়া আহিছোঁ 74 নম্বৰ কুৱেশ্যনটোলৈ। 74 নম্বৰ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছোঁ 75 নম্বৰ কুৱেশ্যনটোলৈ। 75 নম্বৰ কুৱেশ্যনটোত সুধিছে ধান গৱেষণা কেন্দ্ৰ ICAR কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? যে কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানটো ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি গেৰুৱা কামৰূপ। এতিয়া আহিছোঁ 76 নম্বৰ কুৱেশ্যনটোলৈ। 76 নম্বৰ কুৱেশ্যনটোত সুধিছে তলত উল্লেখ কৰা কোনখন নদী অৰুণাচলৰ পাহাৰৰ পৰা উৎপত্তি হোৱা নাই? যে তলৰ কোনখন নদী অৰুণাচলৰ পাহাৰৰ পৰা উৎপত্তি হোৱা নাই? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি কলং ৰিভাৰ। যে কলং নদী অৰুণাচলৰ পাহাৰৰ পৰা উৎপত্তি হোৱা নাই। এতিয়া আহিছোঁ 77 নম্বৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে চিৰাং জিলাই তলত উল্লেখ কৰা কোনখন জিলাৰ সৈতে সীমা ভাগ বতৰা নকৰে? যে চিৰাং জিলাই কোনখন জিলাৰ সৈতে ভাগ বতৰা নকৰে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ নলবাৰী। চিৰাং জিলাই নলবাৰী জিলাৰ লগত সীমা ভাগ বতৰা নকৰে। এতিয়া আহিছোঁ 78 নম্বৰ কুৱেশ্যনটোলৈ। 78 নম্বৰ কুৱেশ্যনটোত সুধিছে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? যে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি 1957। যে 1957 চনত ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানখন প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ। কুৱেশ্যনটোত সুধিছে SIDF KAACৰ সম্পূৰ্ণ গঠনটো কি বা ফুল ফৰ্ম কি? এই কুৱেশ্যনটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি ছ'চিয়েল এণ্ড ইনষ্ট্ৰাকচাৰাল ডেভেলপমেণ্ট ফাণ্ড কাৰ্বি আংলং অট'নমাছ কাউন্সিল। এইকেইটাই আছিল আজিৰ কুৱেশ্যন। তো ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।